Hello students, welcome back to mathematics tutorial. আমি last classত শিকিছিলো about exercise 3.1 আৰু আজি আমি শিকিম about operation on matrices. এতিয়া operation on matrices or first আমি শিকিম about addition and subtraction. তো একদম simple যেতিয়া দুটা ম্যাট্ৰিক্স এড কৰিম বা দুটা ম্যাট্ৰিক্স সাবট্ৰেক্ট বিয়োগ কৰিম তেতিয়া কেনেকুৱা ধৰণৰ ম্যাট্ৰিক্স কেইটা কি কন্ডিশন স্যাটিসফাই কৰিব লাগিব তো সাপোজ মই তোমালোকক কলো 1 2 3 4 প্লাস 1 2 3 4 5 6 এই দুটা ম্যাট্ৰিক্স তোমালোকক এড কৰিব দিলো তো মন কৰিব যেতিয়া এড কৰিব লাগিব আমি কি কৰিম কৰেসপন্ডিং এলিমেন্টস বিলাক দুটা ম্যাট্ৰিক্সৰ কৰেসপন্ডিং এলিমেন্টস বিলাক প্লাস কৰিম তো ইয়াৰে ফার্স্ট সেকেন্ড থার্ড ফোর্থ বাট মন কৰিবা ইয়াৰে দুটা ৰৈ যাব তো মাল্টিপ্লিকেশন কৰিব এডিশন কৰিব লাগিলে দুটা ম্যাট্ৰিক্স যোগ কৰিব লাগিলে কি হ'ব লাগিব এই দুটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ মাস্ট বি সেম হ'ব লাগিব আৰু ইয়াতে আমাৰ 5 6 থাকিব নোৱাৰিব যেহেতু এইটো 2/2 এইটো আমাৰ কিমান অৰ্ডাৰ হ'ব লাগিব 2/2 হোৱাৰ পিছত কৰেসপন্ডিং এলিমেন্ট বিলাক প্লাস কৰি দিয়া 1 1 প্লাস কৰিলে 2 2 2 প্লাস কৰিলে 4 3 3 প্লাস কৰিলে 6 4 4 প্লাস কৰিলে 8 সিম্পল Similarly, subtraction ক্ষেত্ৰটো যদি তুমি মাইনাস কৰিব দিও তেতিয়াও আমাৰ অৰ্ডাৰ সেম হ'ব লাগিব দুটাৰে এলিমেন্ট যি থাকক কথা নাই অৰ্ডাৰটো সেম হ'ব লাগিব আৰু যেতিয়া মাইনাস কৰিবা ইয়াটো সেম 1 - 1 0 2 - 2 0 3 - 3 0 4 - 4 0 ডাইৰেক্টলি কৰেসপন্ডিং এলিমেন্ট বিলাক প্লাস বা এড কৰিব দিলে প্লাস আৰু সাবট্ৰেক্ট কৰিব দিলে মাইনাস কৰিলে হৈ গল নেক্সট আহিল multiplication of a matrix by scalar এটা ম্যাট্ৰিক্সক যেতিয়া স্কেলাৰে মাল্টিপ্লাই কৰিবা সাপোজ এটো দিলো মই স্কেলাৰ এটা 2 আৰু ভিতৰত থাকিল 1 2 3 4 তো যেতিয়া 2 ৰে এই ম্যাট্ৰিক্সক মাল্টিপ্লাই কৰিব লাগিব তুমি কি কৰিবা গোটেই কেইটা এলিমেন্টকে মাল্টিপ্লাই কৰি দিবা আৰু ইয়াৰ ৰিজাল্ট কিমান হ'ব একদম সিম্পল 2 ৰে 2 * 1 2 2 * 2 4 2 * 3 6 2 * 4 8 Simple. Multiplication by scalar কি কৰিব লাগিব যেটো স্কেলাৰে মাল্টিপ্লাই কৰিবা হেতুৰে গুটেই কিটা এলিমেন্টক পার্ট কে মাল্টিপ্লাই কৰি দিবা ক্লিয়াৰ নেক্সট আহিছো আমি about multiplication of matrices এটো ভালদৰে মন কৰিবা মাল্টিপ্লিকেশন কাৰণ এক্সামত মাল্টিপ্লিকেশনৰ পৰা এটা 4 মাৰ্কৰ কোৱেশ্চন আহাৰ চান্স আছে তোমালোকৰ যেটো ম্যাট্ৰিক্স চেপ্টাৰ এই ম্যাট্ৰিক্স চেপ্টাৰটোৰ পৰা আমাৰ কাউন্সিলৰ এক্সামত 4টা কোৱেশ্চন আহাৰ চান্স থাকে এটা হল মাল্টিপ্লিকেশনৰ ওপৰত আহিব পাৰে এটা হল তোমালোকৰ এক্সাৰসাইজ 3.3 পাবা সিমেট্ৰিক আৰু স্কিউ সিমেট্ৰিক তাৰ ওপৰত আহিব পাৰে এটা কোৱেশ্চন এটা হল তোমালোকৰ এক্সাৰসাইজ 3.4 ত আছে ইনভাৰ্স লোৱা বাই ইউজিং ৰো অপাৰেশন বাই ইউজিং কলাম অপাৰেশন তাৰ পৰা তা আহিব পাৰে অৰ তোমালোকৰ মিসেলেনিয়াছৰ এক্সাম্পলত যেকিটা কোৱেশ্চন আছে বাই ইউজিং ম্যাথমেটিক্যাল ইন্ডাকশন তো তেনেকুৱা ধৰণৰ এটা আহিব পাৰে তো এক্সামত এই 4টাৰ ভিতৰত 100% তোমালোকৰ যিকোনো এটা কোৱেশ্চন কমন পৰিবই ঠিক আছে এতিয়া যেটো আমাৰ মাল্টিপ্লিকেশন আছে আমি এটা মাল্টিপ্লিকেশন ম্যাট্ৰিক্সৰ কেনেকুৱাকৈ কৰিব লাগে হেতু বুজিলম তো সাপোজ মই দুজন মানুহ ললো এ বি মই লাষ্ট আমাৰ ফাৰ্স্ট ক্লাছতো কৈছিলো যেতিয়া ম্যাট্ৰিক্স আমি ফৰ্ম কৰিছিলো সাপোজ দুজন মানুহ এ বি আৰু হি কিনিব খোজা বস্তু সাপোজ সি পেন আৰু বুক কিনিব খোজে এ বি ইয়াক 5 পেন লাগে 10 বুক 2 পেন এন্ড 5 বুক লাগে আৰু এইফালে মই ইয়াতে দিলো প্ৰাইস এখন বুকৰ এটা পেনৰ দাম ধৰিলো 10 টকা আৰু এখন বুকৰ দাম ধৰিলো 20 টকা 20 rupees তো এতিয়া মই চাব লাগিল যে এৰ কিমান টকা খৰচ হ'ব আৰু বিৰ কিমান টকা খৰচ হ'ব আমি যদি আমাৰ আগৰ ৰুল হিচাপত কৰিব যাও এটা পেনৰ দাম 10 rupees এটা পেনৰ দাম 10 rupees হলে পাঁচটা পেনত কিমান যাব 5 * 10 প্লাস এটা এখন বুকত 20 rupees 10 খনত কিমান যাব 10 * 20 তো 50 plus 200 ultimately 250 এটো কাৰ খৰচ যাব এৰ similarly বিৰ কিমান খৰচ যাব 2 * 10 that means 20 plus 5 * 20 means 100 120 এটো হল বিৰ খৰচ যাব আমি সিম্পলি এনে কৰিব পাৰো এটা আমি যদি ম্যাট্ৰিক্সৰ সহায়ত কৰিব যাও তো মই আগতে কৈছিলো তোমালোকক যে a আৰু b ৰ যিখিনি ডাটা আমি একদম সিম্পলি ৰেক্টেঙ্গুলাৰ ফৰ্ম এটা দিব পাৰো এনেকুৱাকে 5 10 2 5 আৰু এই যেটো প্ৰাইস যেটো পাৰ পেন বা পাৰ বুকৰ প্ৰাইস এটো মই এনেকুৱাকে লিখি মই কি কৰিম কলম ওয়াইজ লিখিম 10 20
কলম ওয়াইজ লিখিম তো লিখাৰ লগে লগে চাবা এটা ম্যাট্ৰিক্সৰ সহায়ত আমি হেলো কেটা উলিয়াই দিম এইটো আছিল এ ৰ যেটো তাক নিড তাক যেটো লাগে পেন আৰু বুক এইটো হল পেনৰ প্ৰাইস এইটো হল বুকৰ প্ৰাইস এইটো বি ৰ প্ৰয়োজনীয় বস্তু আৰু এইটো হল কিহতৰ দাম পাৰ দাম তো এটা আমাৰ চাবা ম্যাট্ৰিক্স মাল্টিপ্লিকেশনৰ ৰুল কেনেকুৱা ৰোৰে কলমক মাল্টিপ্লাই কৰিব লাগে ৰুলটো বুজি লবা তো ৰোৰে কলমক দ্যাট মিন্স ফার্স্ট ৰোৰে ফার্স্ট কলমক ইয়াৰে ফার্স্ট এলিমেন্টৰে ইয়াৰে ফার্স্ট 5 into 10 প্লাস ইয়াৰে সেকেন্ডৰে ইয়াৰে সেকেন্ড 10 into 20 নেক্সট ফার্স্ট ৰোৰে এবাৰ যদি ইয়াতে আৰু কলম থাকে হেতু কৰিবা হেতু ইয়াতে লিখিবা আমাৰটো নাই ইয়াতে তো এবাৰ সেকেন্ডৰে তো সেকেন্ডৰে আকৌ ফার্স্ট 2 ৰে 10 2 into 10 plus 5 ৰে 20 5 into 20 তো আলটিমেটলি এটো কিমান পাবা 50 plus 200 250 আৰু এটো কিমান পাবা 20 plus 100 120 so 250 and 120 এটো হল a 250 আৰু b ৰ কিমান 120 এটা সিম্পলি ম্যাট্ৰিক্স মাল্টিপ্লিকেশন যদি কেনেকুৱাকে কৰিব লাগে বুলি বুজিব যোৱা তো কেনেকুৱাকে কৰিব লাগিব প্ৰত্যেকটো ৰোৰে হাৰিৰে প্ৰত্যেকটো কলমৰ এলিমেন্ট বিলাকক এটাৰে এটা তেনেকুৱাকৈ আমি মাল্টিপ্লাই কৰিব প্লাস কৰি দিব লাগিব এবাৰ আমি এটা বেলেগ एग्जांपल লৈছো অকমান বুজি লব ট্রাই কৰা ধৰি লোৱা এটো তা a1112 a21 22 আৰু b11 b12 b21 b22 এই দুটা ম্যাট্ৰিক্স আমি মাল্টিপ্লাই কৰিব লাগে ইয়াতে এটো আমাৰ 2/2 আৰু এটো 2/2 তো এই দুটা ম্যাট্ৰিক্স যদি মাল্টিপ্লাই কৰিব লাগে আমাৰ মাল্টিপ্লিকেশনৰ ৰুল কি আছিল যে ৰোৰে কলম যিমানলৈকে কলম থাকিব সিমানলৈকে মাল্টিপ্লাই কৰিব থাকিব ইয়াতে আমাৰ সোৱা ফার্স্ট ৰোৰে কাক মাল্টিপ্লাই ফার্স্ট কলম তো কৰিলে ফার্স্ট এলিমেন্টৰ ফার্স্ট a11 b11 প্লাস সেকেন্ডৰে সেকেন্ড a12 b21 নেক্সট ফার্স্ট ৰোৰে সেকেন্ড কলম এবাৰ তো কৰিলে ফার্স্টৰে ফার্স্ট a11 b12 প্লাস সেকেন্ডৰে সেকেন্ড a12 b22 ক্লিয়াৰ আৰু আমাৰ কলম নাই সো ইমানতে দুটা এইবাৰ সেকেন্ড ৰোৰে কাক কৰিব লাগিব ফার্স্ট কলম তো a21 b11 a21 b11 প্লাস a22 b21 a22 b21 next second ৰোৰে এবাৰ সেকেন্ড ভুল নকৰিবা সেকেন্ডৰে এবাৰ সেকেন্ড a21 b12 a21 b12 plus a22 b22 a22 b22 বুজি পাইছা এটা মন কৰিবা কি হয় কেতিয়াবা এনেকুৱা ভুল আহি যায় আমাৰ এই মাল্টিপ্লিকেশন কৰোতে হঠাৎ এই মাজৰ চিনগুলা খেলিমেলি হৈ যায় বহুতৰে আৰু ৰিজাল্টৰ ক্ষেত্ৰত মন কৰিবা সদায় এই যেটো নতুন পালো এটো ৰিজাল্ট আমি কিমান পালো 2/2 অৰ্ডাৰৰ পালো অৰ্থাৎ ম্যাট্ৰিক্স মাল্টিপ্লিকেশনৰ এতিয়া আমাৰ ইয়াতে গুটেখিনি ৰিজাল্ট সেম আছে তো তোমালোকৰ অকমান বুজাত ক্লিয়াৰ অসুবিধা হ'ব কিন্তু মনত ৰাখিবা সদায় যেতিয়া দুটা ম্যাট্ৰিক্স মাল্টিপ্লাই কৰিবা তেতিয়া ৰিজাল্টটো এই দুটাৰ ৰিজাল্টটো প্ৰথম আৰু লাষ্টৰটো ৰিজাল্টৰ হ'ব সদায় 2/2 ৰিজাল্টৰ হ'ব আৰু চাবা এইটো ফার্স্ট ৰোৰে 1 কলম 1 এৰে 1 এই 1 এলিমেন্ট 1 এৰে 2 কলম that means 1 2 first row second column এই ইয়াত লিখিছো second row ৰে first column that means 2 ৰে 1 এটো 2 1 মানে 2 1 plus and second ৰে second 2 2 plus clear এটা চাবা next ধৰি লোৱা মই এনেকে লিখিলো 1 2 3 4 5 6 আৰু ইয়াতে 6 2 1 4 মই তোমালোকক কলো এইটো মাল্টিপ্লিকেশন কৰিব দিলো তো কৰিব দিলে তোমালোকৰ কি কৰিব লাগিব ফার্স্ট ৰোৰে ফার্স্ট কলম মন কৰিবা তো কৰিলে আমাৰ ৰিজাল্ট কিমান আহিব 1 এৰে 6 প্লাস 2 ৰে 1 প্লাস 3 ৰে ইয়াতে তো নাই 3 ৰে মন কৰিবা 1 এৰে 6 2 ৰে 1 3 ৰে কাক কৰিম ইয়াতে তো নাই
তো তাৰ পৰা কি বুজিলো এইটো যদি মাল্টিপ্লিকেশন হ'ব লাগে ইয়াতে কিবা এটা থাকিব লাগিব সেম কেস এইটোৰ যেতিয়া কৰিব যাবা 4 এৰে এটা কৰিলা 5 এৰে এটা কৰিলা 6 এৰে কাট কৰিবা ইয়াতে কিবা এটা থাকিব লাগিব দ্যাট মিন্স ইয়াত যেইটা এলিমেন্ট থাকিব ইয়াতেও সিমানটা এলিমেন্ট থাকিব লাগিব ইয়াত যেইটা এলিমেন্ট মিন্স নাম্বাৰ অফ কলম আৰু ইয়াত সেইটা এলিমেন্ট মিন্স নাম্বাৰ অফ रो অর্থাৎ ইয়ার নং অফ কলম আর ইয়ার নং অফ रो মাস্ট বি কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব ইয়াতে যদি তিনিটা কলম থাকে ইয়াতেও তিনিটা रो থাকিব লাগিব নহলে মাল্টিপ্লিকেশন নট পসিবল ইয়াতে সোয়া ইয়াতে এইটোৰ অৰ্ডাৰ আছিল 2/3 এইটো আছিল 2/2 ইয়াৰ নং অফ কলম ইয়াৰ নং অফ रो নট ইকুয়াল so multiplication is not possible এটা যদি এটো পসিবল কৰিব লাগে ইয়াতে মই এটা নতুন এলিমেন্ট দিব লাগিব সাপোজ ইয়াতে মই এলিমেন্ট দি দিলো 0 5 তো দিয়াৰ লগে লগে এইটোৰ কিমান অৰ্ডাৰ হৈ গল আমাৰ 3/2 তো হৈ গল নে আমাৰ ইকুয়াল ইয়াৰ নং অফ কলম ইয়াৰ নং অফ रो ইকুয়াল so multiplication possible আৰু যেটা মাল্টিপ্লিকেশন কৰিবা যেটো ৰিজাল্ট পাবা ৰিজাল্টত কি লিখিব ইয়াৰে ফার্স্ট ইয়াৰে লাস্ট দ্যাট মিন্স 2 2 অৰ্থাৎ যেটো ৰিজাল্ট পাবা ৰিজাল্টত আহিব আমাৰ 2/2 ম্যাট্ৰিক্স আহিব ৰিজাল্টত আমি কৰি চাও 1 এৰে 6 6 প্লাস 2 ৰে 1 2 প্লাস 3 ৰে 0 0 তো ফার্স্ট रो रे ফার্স্ট কলম কৰিলো এবাৰ ফার্স্ট रो रे সেকেন্ড 1 এরে 2 2 plus 2 রে 4 8 plus 3 রে 5 15 আৰু নাই আৰু কলম নাই সো লিখিব নালাগে এবাৰ সেকেন্ড रो रे যেতিয়া মাল্টিপ্লাই কৰিবা তেতিয়া সেকেন্ড লাইনত লিখি যাবা সেকেন্ড এৰে ফার্স্ট 4 এৰে 6 কৰিলে 24 plus 5 এৰে 1 কৰিলে 5 plus 6 এৰে 0 কৰিলে 0 এবাৰ সেকেন্ড এৰে সেকেন্ড 4 এৰে 2 কৰিলে 8 plus 5 এর 4 করলে 20 plus 6 এর 5 করলে 30 তো সো যেটো রিজাল্ট পালো হেতু কিমান পালো 2/2 অর্ডার পালো তো দ্যাট মিন্স তাৰ পৰা আমি কি ক্লিয়াৰ হলো যে মাল্টিপ্লিকেশন কৰিব লাগিলে रो ৰে কলমক মাল্টিপ্লাই কৰিব লাগিব আৰু কি কন্ডিশন স্যাটিসফাই কৰিব লাগিব the number of column of the second matrix must be equal to number of the number of column of the first matrix must be equal to number of row of second matrix and the order of the resultant matrix it our result of matrix order ki hobo number of row of first matrix and number of column of second matrix to monot rakhiba je yate ehini notes koriba ehini likhi laba ehini okman sin di laba মই জাস্ট সামারি হিসাবত লাইন লিখি দিছো তোমালোকক ম্যাট্রিক্স মাল্টিপ্লিকেশন তোমালোকে লিখি লবা ম্যাট্রিক্স মাল্টিপ্লিকেশন ইজ পসিবল ইফ মৌলকক্ষৰ পূৰণফল সম্ভৱপৰ যদি নং অফ কলম অফ ফার্স্ট ম্যাট্রিক্স প্ৰথম মৌলকক্ষটোৰ স্তম্ভৰ সংখ্যা ইজ ইকুয়াল টু নং অফ रो অফ second matrix দ্বিতীয় মৌলকক্ষটোৰ শাৰীৰ সংখ্যা প্ৰথম মৌলকক্ষটোৰ স্তম্ভ আৰু দ্বিতীয় মৌলকক্ষটোৰ रो ইকুয়াল হ'ব লাগিব and the order of আৰু লিখিবা and the order of resultant matrix আৰু যেটো ৰিজাল্ট ফলাফল হোৱা মৌলকক্ষ যেটো ৰিজাল্ট মৌলকক্ষ তাৰ অৰ্ডাৰ ঘাত বা ক্ৰম অৰ্ডাৰ অফ ৰিজাল্টেন্ট বা ৰিজাল্ট matrix যেটো ৰিজাল্ট পাম তাৰ অৰ্ডাৰ সদায় কি হ'ব নং অফ रो অফ ফার্স্ট matrix by nong of column of second matrix nong of row of first matrix suppose A by nong of row of B that means second matrix the order of the resultant matrix that means AB jodi moi first to A second to B boli lo AB er order kiman hobo A er row number by B column or number B column or number তো কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন মাল্টিপ্লিকেশনৰ ওপৰতো 4 মাৰ্কছ থাকিবই তাৰ লগতে এনেকুৱা ধৰণৰ 1 মাৰ্কৰ দিব পাৰে যে সাপোজ a matrix A has of order m by n
and another matrix B of order n by k, then what is the order of AB? তো AB এর অর্ডার কি মান হবে এটা m by k হবে। এই দুটা ইকুয়াল হবে লাগিব, এই দুটা ইকুয়াল হবে লাগিব, এটা মাল্টিপ্লিকেশন পসিবল হবে আর যেটো রিজাল্টেন্ট অর্ডার হবে m by k। এটা মন কৰিবা AB A আৰু B মাল্টিপ্লাই কৰিলে যি পাবা BA একে পাবাই নে? মন কৰিবা A আৰু B মাল্টিপ্লাই কৰিলে যেটো পাবা ৰিজাল্ট BA যদি মই উল্টাকে মাল্টিপ্লাই কৰো একে হ'বনে? একে নহব, নট ইকুয়াল, বিকজ A মানে সাপোজ m by n, B মানে হল n by k। তো তেতিয়া ৰিজাল্ট এটো সেম থাকিলে AB ৰ ৰিজাল্ট কিমান হ'ব m by k। বাট BA যেতিয়া কৰিবা B ৰিজাল্ট n by B ৰ অৰ্ডাৰ n by k আছিলে, A ৰ অৰ্ডাৰ m by n আছিলে, ইয়াতে এই দুটা ইকুয়াল নহয়। যদি BA কৰিব যোৱা এই এক্সাম্পলটোৰ ক্ষেত্ৰত B ৰ অৰ্ডাৰ n by k, A ৰ অৰ্ডাৰ m by n, ইয়াৰে নং অফ কলম ইয়াৰে নং অফ ৰ ইকুয়াল নহয়, আৰু যদি ইকুয়াল নহয় তুমি মাল্টিপ্লিকেশন কৰিব নোৱাৰিবা। So that means in this case BA not possible, so that's why we can say that AB not equal to BA. That means matrix multiplication is not commutative. From minima নহয়, এটা commutative property ছিল AB equal BA হলে commutative বুলি কয়, from minima এটা from minima নহব। But matrix multiplication is commutative, matrix addition is commutative। দুটা যদি matrix plus কৰা A plus B, B plus A equal পাবা। Similarly matrix addition is closure, দুটা matrix যদি plus কৰা একে এটা নতুন matrix পাবা। Matrix multiplication তো সেম আহিব, but matrix multiplication is not commutative and is not associative also। Associative হলে কি হ'ব AB into C equal ABC, তো এটোৰ ৰিজাল্ট বেলেগ আহিব পাৰে। So that means matrix multiplication is not commutative and not associative. Clear? আজিলৈ এইখিনি আশা কৰিছো বুজি পাইছা, আৰু বাকি নেক্সট ক্লাছত আমি এক্সাৰসাইজ 3.2 সলভ কৰিম। থ্যাংক ইউ।